কেতিয়া হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব। ইতিমধ্যে সামাজিক মাধ্যমত প্ৰকাশ পাইছে যে 17 এপ্ৰিলত ঘোষণা হ'ব উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল। যিসকল ছাত্ৰ ছাত্ৰীয়ে ফেচবুক নাইবা ইনষ্টাগ্ৰাম ব্যৱহাৰ কৰে তেওঁলোকে নিশ্চয় এই খবৰটো পাইছে যে 17 এপ্ৰিলত হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশ পাব। কিছুসংখ্যক পৰ্টেলে এই নিউজটো বৰ্তমান সময়ত বজাই আছে, কিন্তু আচল খবৰটো হৈছে যে এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফল কেতিয়া প্ৰকাশ পাব, কোনটো ডেটত প্ৰকাশ পাব, এই বিষয়ে আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা কোনো ধৰণৰ নটিফিকেশ্যন অহা নাই, নাইবা কোনো ধৰণৰ সিদ্ধান্ত লোৱা নাই। যদি সিদ্ধান্ত ল'লেহেঁতেন তেতিয়াহ'লে এতিয়ালৈকে মই সেই এপৰ গৰাকীৰ লগত যোগাযোগ কৰি সেইটো জানিব পাৰিলোহেঁতেন। এতিয়ালৈকে কিন্তু তোমালোকৰ হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ ফলাফলৰ ডেট চূড়ান্ত হোৱা নাই। যিহেতু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে 20 এপ্ৰিলৰ আগতেই এই ফলাফল দিয়া হ'ব, গতিকে 20 এপ্ৰিলৰ আগতেই কিন্তু তোমালোকৰ এই ফলাফল দিয়া হ'ব, কাৰণ মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে। যেহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে গতিকে তোমালোকে 20 এপ্ৰিলৰ আগতেই এই ফলাফল পাবা। আৰু এই ফলাফলৰ বিষয়ে তোমালোকে অধিক আছাম পিচ নিউজ 3 এই চেনেলৰ জৰিয়তে জানিব পাৰিবা। গতিকে পলম কিয়, এতিয়াই তোমালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিয়া।